নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অষ্টাদশ শ্লোকী গীতাৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে মনোযোগ দি প্ৰথমৰ পৰা শেষলৈকে চাবা। অভ্যাসঃ অদলিখিতানাম প্ৰশ্নানাম উত্তৰাণি লিখত। ইয়াত কি কৈছে? তলৰ লিখা প্ৰশ্নবোৰ উত্তৰ লিখা। ক অৰ্জুনঃ কেশৱম প্ৰতি কিম বদতি। ইয়াত অৰ্থ হৈছে যে অৰ্জুনে কেশৱক কি কৈছে? উত্তৰ অৰ্জুন কেশৱম প্ৰতি বদতি য়ৎস বিপৰীতানি নিমিত্তানি পশ্যতি আহবেশ স্বজনম হত্বা শ্ৰেয়ন পশ্যতি। অৰ্জুনে কেশৱক কৈছে যে তেওঁ অমংগলীয় লক্ষণবোৰ দেখিছে আৰু যুদ্ধত নিজৰ আত্মীয়ক হত্যা কৰি কোনো লাভ বা মংগল নেদেখিব। একক খ যোগস্থ কুৰু কৰ্মাণি ইত্যস্য অৰ্থ কহ। যোগস্থ কুৰু কৰ্মাণি ইয়াৰ অৰ্থ কি? যে উত্তৰ দেখা যায় সংগ ত্যক্ত্বা সিদ্ধ সিদ্ধ সমো ভূত্বা কৰ্মণি কুৰু ইতি অস্য অৰ্থ। মানে আসক্তি ত্যাগ কৰি আৰু সিদ্ধি অসিদ্ধিত সমভাৱ ৰাখি কৰ্ম কৰা এয়াই হৈছে ইয়াৰ অৰ্থ। ইন্দ্ৰিয়াণি সংযম্য অপিকহ মিথ্যাচাৰ ভৱতি। ইয়াৰ উত্তৰ আমি লিখিব পাৰিম ইন্দ্ৰিয়াণি সংযম্য মনসা ইন্দ্ৰিয়াৰ্থম স্মৰণ আস্তে স বিমূঢ়াত্মা মিথ্যাচাৰ ভৱতি। মানে যিজনে ইন্দ্ৰিয়সমূহ সংযম কৰি মনেৰে ইন্দ্ৰিয়ৰ বিষয়বোৰ চিন্তা কৰি থাকে এই মূৰ্খ ব্যক্তি ভণ্ড বা মিথ্যাচাৰী হয়। ঘ শ্ৰদ্ধাৱান পুৰুষ কিম লভতে। মানে শ্ৰদ্ধাৱান পুৰুষে কি লাভ কৰে? যে শ্ৰদ্ধাৱান পুৰুষ জ্ঞানম লভতে, শ্ৰদ্ধাৱান পুৰুষে জ্ঞান লাভ কৰে। যুক্তাহাৰ বিহাৰস্য যোগে কিম ভৱতি। মানে পৰিমিত আহাৰ আৰু বিহাৰ কৰাজনৰ যোগত কি হয়? আমি জানো এই শ্লোকতে দিয়া আছে যে যুক্তাহাৰ বিহাৰস্য যোগ দুঃখঃ ভৱতি। মানে অপৰিমিত আহাৰ আৰু বিহাৰ কৰাজনৰ যোগ দুখ বিনাশকাৰী হয়। ভগৱতঃ মায়া কথম বৰ্ণিতা। ভগৱানৰ মায়া কেনেদৰে বৰ্ণনা কৰা হৈছে? উত্তৰ কি হ'ব ইয়াৰ? যে ভগৱত মায়া দেৱী গুণময়ী দূৰত্বয়া ইতি বৰ্ণিতা। অৰ্থাৎ ভগৱানৰ মায়া দেৱী ত্ৰিগুণময়ী আৰু অতিক্ৰম কৰিবলৈ কঠিন বুলি বৰ্ণনা কৰা হৈছে। স কেজনা মায়াম তৰন্তি। মানে কেনে লোকে মায়া পাৰ হয়? উত্তৰ আমি চাওঁ জনা ভগৱন্তম এব প্ৰপদ্যন্তে তে মায়া তৰন্তি। যিসকলে কেৱল ভগৱানক শৰণ লয় তেওঁলোকে মায়া অতিক্ৰম কৰে বা পাৰ হয়। 2 নম্বৰ শ্লোক পূৰণম কুৰুত। মানে শ্লোক পূৰণ কৰা। ইয়াত খাই আছে নিমিত্তানি চ পশ্যামি। ইয়াত কি হ'ব? প্ৰথম শ্লোকতে আছে, প্ৰথম শাৰীত পশ্যামি বিপৰীতানি কেশৱ। 6 নম্বৰ যোগস্থ কুৰু কৰ্মাণি সংগ ত্যক্ত্বা। 2 নম্বৰ শ্লোকৰ প্ৰথম শাৰীত আছে কৰ্মেন্দ্ৰিয়ানি সংযম্য। ইয়াত 3 নম্বৰ শ্লোকত আছে কৰ্মেন্দ্ৰিয়ানি সংযম্য আস্তে মনসা স্মৰণম। শ্ৰদ্ধাৱান লগতে জ্ঞানম। ইয়াত 4 নম্বৰ শ্লোকত আছে তৎপৰ সংযতেন্দ্ৰিয়। দেৱী হোসা গুণময়ী মম মায়া। ইয়াত 7 নম্বৰ শ্লোকত আছে স যুক্তাহাৰ বিহাৰস্য যুক্ত শ্ৰেষ্ঠস্য কৰ্মসু। ইয়াত 6 নম্বৰ শ্লোকত আছে। এই ভিডিঅ'টো কেনেকুৱা পালা কমেণ্টত জনাবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নমো নমঃ।